মঞ্চটো পবিত্ৰ সকলো সন্মানীয় ব্যক্তি আমাৰ শ্ৰদ্ধাৰ অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং দেৱৰ প্ৰমুখ্যে সকলোকে মই মৰম আৰু শ্ৰদ্ধা জনাইছোঁ আৰু আজি উপস্থিত সকলো ৰাইজলৈ নমস্কাৰ। দুলীয়াজানত জুবিন ফেন ক্লাবে আজি এক অভিনৱ প্ৰচেষ্টা হাতত লৈছে আৰু তেওঁলোকৰ এয়া প্ৰথম পদক্ষেপ। গতিকে আমি আহি ইয়াতে সন্মিলিত হৈছোঁ আৰু তেওঁলোকে যিহেতু কৈছে যে তেওঁলোকে আশা ৰাখিছে আগলৈও এই প্ৰচেষ্টাটো এই অনুষ্ঠানটো তেওঁলোকে ডাঙৰ কৰি আগলৈ চলাই গৈ থাকিব। গতিকে আমাৰ সহায় সহযোগিতা সদায় থাকিব আৰু যিহেতু বৃক্ষৰোপণৰ কথা কৈছে, প্ৰকৃতিৰ লগত সম্পৃক্ত হৈ থকাৰ কথা কৈছে, গতিকে আমি আমাৰ সমাজখনক সেউজ কৰিবলৈ, আমাৰ ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰিবলৈ যেনেদৰে যাদৱ পায়েং মহোদয়ে গোটেইখিনি কথা বুজাই ক'লে, গতিকে মই আৰু তাত যোগ দিয়াৰ কোনো কথাই নাই। তেখেতে নিজৰ ইমান বহল জ্ঞানেৰে তেওঁলোক গোটেইখিনি কথা আপোনালোকক ভালদৰে বুজাই কৈছে তেওঁৰ অভিজ্ঞতাৰে। গতিকে তেনেদৰে আমি প্ৰকৃতিক সুৰক্ষিত কৰি আমি আগবাঢ়ি যাব লাগিব আৰু আমি জীয়াই তেতিয়াহে থাকিব পাৰিম, আমাৰ ভৱিষ্যত প্ৰজন্মক আমি সুৰক্ষিত কৰি ৰাখিব পাৰিম। সেয়া জুবিনৰো এক আদৰ্শ আছিল। তেওঁতো নিজক প্ৰকৃতিৰ সন্তান বুলিয়ে কয়, প্ৰকৃতিকে উপাসনা কৰিছিল তেওঁ। গতিকে সেইখিনি আমি কৰি যাম তেওঁৰ আদৰ্শৰে, অকল প্ৰকৃতিৰ উপাসনা বুলিয়ে নহয়, তেওঁৰ আদৰ্শৰ, তেওঁৰ বিশ্বাসক, তেওঁৰ সাধনাৰ চৰ্চা সকলোখিনি কঢ়িয়াই লৈ যোৱাটো আমাৰ সকলোৰে এতিয়া কৰ্তব্য আৰু দায়িত্ব। তেওঁক আমাৰ মাজত জীয়াই ৰাখিবলৈ হ'লে আমি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ তেওঁৰ সেইখিনি চিন্তাৰ চৰ্চা, আদৰ্শক, তেওঁ কৰ্মক, তেওঁ যিবোৰ কথা কৈছিল, তেওঁ যেনেদৰে এখন একতাৰ অসম বিচাৰিছিল, তেওঁ মানুহক ভাল পোৱাৰ কথা কৈছিল। গতিকে আমাৰ মতাদৰ্শ যি নাথাকক লাগিলে, বিভিন্ন মতাদৰ্শ থাকিব পাৰে, আমাৰ ধাৰ্মিক হওক, আমাৰ ৰাজনৈতিক হওক, আমাৰ আঞ্চলিক হওক, যিকোনো ধৰণৰ মতাদৰ্শ, ব্যক্তিগতভাৱে হওক, সামাজিক হওক, কিন্তু আমি বিভিন্ন মতাদৰ্শৰ মাজতো সৃষ্টিশীল মনেৰে আমি এক ইতিবাচক মন লৈ আমি আগবাঢ়িব পাৰোঁ আৰু এখন সুস্থিৰ, সুস্থ, সুন্দৰ পৃথিৱী আমি লাভ কৰিব পাৰিম তেনেদৰে। আৰু তেওঁৰ আদৰ্শকে সৰুগত কৰি মই আপোনালোকৰ মাজলৈ আহিবলৈ বাৰে বাৰে ভাগৰি পৰিও আজি ইমান মাহে 9 মাহ পাৰ হৈ গ'ল, বাৰে বাৰে ভাগৰি পৰি তথাপিও থিয় হৈ উঠিবলৈ চেষ্টা কৰোঁ। আপোনালোকৰ মাজলৈ আহিলে মই শক্তি পাওঁ, সাহস পাওঁ। আপোনালোকে যে আপোনালোকৰ নিজৰ মাজত প্ৰাণত জুবিনক ধাৰণ কৰি ৰাখিছে, সেয়াই মোক শক্তি দিয়ে। মই জুবিনক বিচাৰি পাওঁ। এখন মঞ্চত যেতিয়া উঠোঁ, যেতিয়া মই আপোনালোকৰ মাজলৈ ওলাই আহোঁ, মই জুবিনক অনুভৱ কৰোঁ আৰু সেইবাবে মই নিজৰ শৰীৰটোক, দেহ, মন, সকলো প্ৰাণক শক্তি নিজে দি পেলাই মই ওলাই আহিবলৈ চেষ্টা কৰোঁ সদায়। আৰু মই তেনেদৰে জুবিনক পাইছোঁ, মই অনুভৱ কৰিব পাৰোঁ, উপলব্ধি কৰিব পাৰোঁ আৰু তেনেদৰে মই আগবাঢ়ি যাবলৈ মই প্ৰতিশ্ৰুতিবদ্ধ। তেওঁকো মই কৈ থাকোঁ, সদায় প্ৰাৰ্থনা কৰোঁ, তেওঁ চাই থাকে আৰু তেওঁ উত্তৰো দিয়ে, তেওঁ বাটো উলিয়াই দিয়ে, সংবিধানো দিয়ে। সেইমতে আগবাঢ়িছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা, আশীৰ্বাদ থাকিলে নিশ্চয় তেওঁৰ আদৰ্শ কামবোৰ আমি সৰু সৰুকৈ হ'লেও আগুৱাই লৈ যাব পাৰিম আৰু তেনেদৰে আমি সফল হ'ম। তেওঁক আমি অমৰ কৰি ৰাখিব পাৰিম প্ৰজন্মৰ পৰা প্ৰজন্মলৈ। প্ৰতিজোপা গছত, প্ৰতিজোপা নাহৰত, প্ৰতিটো গীতত যেতিয়া তেওঁৰ আদৰ্শক, তেওঁৰ প্ৰতিটো শব্দ অনুধাৱন কৰি যেতিয়া নতুন প্ৰজন্মই বুজি পেলাই তেওঁৰ দৰে ছবিৰ বাবে কাম কৰিব, সংস্কৃতিৰ বাবে কাম কৰিব, গীতৰ বাবে কাম কৰিব, সকলো ধৰণৰ সৃষ্টিশীল কাম কৰিব, ফুটবল খেলিবলৈ যাব, তেওঁলোকে কিতাপ পঢ়িব, সকলো কথাত আমি জুবিনক জীয়াই ৰাখিব পাৰিম। গতিকে সেয়াই আশা কৰিছোঁ। আৰু জুবিনৰ আপোনালোকে গীত, চিনেমা বহুত দেখিছে, জুবিনে কবিতাও খুব ধুনীয়া লিখিছিল। 2খন কবিতা পুথিও তেওঁ প্ৰকাশ কৰি উলিয়াইছিল, শব্দ, অনুভূতি আৰু জুবিনৰ পদ্য। কবিতাৰ চৰ্চাটো খুব কম। মই আজি তেওঁৰ তেওঁ কবিতাবোৰ প্ৰায় সৰু সৰু কবিতা লিখিছিল। এটাই মাত্ৰ মেটামৰফচিছ নামৰ এটা কবিতা আছিল, যিটো ঘোষক যিজন আমাৰ আছে আজি, তেওঁ প্ৰথমে তাৰে 2টা লাইন পাঠ কৰিছিল। মই 3টামান কবিতা একেলগে সন্মিলিত কৰি পাঠ কৰিব খুজিছোঁ। সেয়া আবৃত্তি নহয়, পাঠহে কৰিব খুজিছোঁ। তেওঁৰ মা বুলি এটা কবিতা, শৈশৱ, বৈভৱ উৎসৱ আৰু কাঞ্চনজংঘা, 3টা কবিতা মিলাই মই মঞ্চ এতিয়া তেওঁৰ যিটো পুৰণা বেণ্ড, যন্ত্ৰ আৰু জুবলিৰ লগত মই গীতৰ লগত সংপৃক্ত কৰি সেই কবিতাবোৰ পাঠ কৰিবলৈ চেষ্টা কৰিছোঁ। কেইবাখনো মঞ্চত এইখিনি কৰিছোঁ।
আজি আপোনালোকৰ আগত পাঠ কৰি শুনাব বিচাৰিছোঁ জুবিনৰ 3টা সৰু কবিতা। তোৰ বুকুত বহুত শব্দ আছে, তোৰ বুকুত বহুত শব্দ আছে, অ আ ক খ, খুলি দে, লুটিয়াই দে, একেই পাবি মোৰ মাতৃত্ব। শৈশৱ বৈভৱ উৎসৱ, শৈশৱ বৈভৱ উৎসৱ, মোৰ কামনাৰ অহোৰাত্ৰিৰ কলৰৱ। শৈশৱ বৈভৱ উৎসৱ, মোৰ চেতনাৰ নদীৰ বিপ্লৱ। শৈশৱ বৈভৱ উৎসৱ, মোৰ অন্তহীন সীমাহীন সংকট। এবুকু দুখ এসাগৰ সুখ, মোৰ বুকুত বুকু থৈ শুই যায়, মোৰ আৰ্তনাদ মোৰ অসুখ। শৈশৱ বৈভৱ উৎসৱ, মোৰ মাতাল ৰাতিৰ অস্থিৰ বিগ্ৰহ। জোনাকত মই জীয়াই থাকোঁ, ৰ'দত মৰিবলৈ মন। তুমি মোক ৰ'দ দিয়া, পোহৰ দিয়া, তুমি মোক ৰ'দ দিয়া, পোহৰ দিয়া। এন্ধাৰক মই হতবাক কৰি কম, মই সময় মই প্ৰলয়, মই সময় মই প্ৰলয়। অভ্ৰভেদীবীৰ মই কাঞ্চনজংঘা, অভ্ৰভেদীবীৰ মই কাঞ্চনজংঘা, অভ্ৰভেদীবীৰ মই কাঞ্চনজংঘা।